হেল্ল' এভৰিৱান। আজি শ্বহীদ বেদীত গৈছিলোঁ, মানে ল'ৰাৰ স্কুল ওচৰতে, সেইকাৰণে তাতো এপাক ফুৰি আহিলোঁ। ছোৱালীটো আমাৰ ঘৰতে আছে, তাইকো এপাক ফুৰাইলোঁ। অৱশ্যে মই আগতে যোৱাও নাই, আজি প্ৰথম গ'লোঁ। যদিও বা ওচৰত যাম কৰোঁতে সময়ে নিমিলে, সেইকাৰণে আজি স্কুল যাওঁতে এপাক গৈ আহিলোঁ। সঁচাকৈ ফটোত যেনেকুৱা দেখিবলৈ ধুনীয়া, গৈ কিনে কিবা এটা বেলেগে ভাল লাগে। আৰু এইপিনে শগুনবিলাক কেনেকৈ পৰি আছে, আৰু ইমান এসোপামান একেলগে শগুন আগতে দেখি পোৱা নাই, এই প্ৰথম দেখিলোঁ। ভিতৰত সোমাই আহিলোঁ, ইপিনে অসমৰ মেপখন অঁকাই আছে। ভিতৰত গোটেই শ্বহীদ হোৱা সকলোৰে মূৰ্তিবিলাক থোৱাই আছে। আগতে দেখিছোঁ ফটো ভিডিঅ'ত, কিন্তু ৰিয়েলত আজিয়ে গ'লোঁ মই। যাই সঁচাকৈ বহুত ভাল লাগিছে। ল'ৰাইও গৈ কিনে বিৰাট ভাল পাইছে, দৌৰি ফুৰিছে। মানুহ ইমান হৈছে, মই খোজকাঢ়ি গৈ আছোঁ আৰু মামাৰ ছোৱালীটোৱে ভিডিঅ' বনাইছে। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতুকে ক'ৰবাত গ'লে ইমান ভিডিঅ' কৰাই হয়, সেইকাৰণে। ল'ৰাই উৎপাত কৰি আছে, খুব ভাল পাইছে হেলি। গাটো সিমান এটা ভাল নহয়, তথাপি ফুৰিব কিমান সোমাই থাকে। আৰু মামাৰ ছোৱালীটো আছে, তাইকো এপাক ফুৰাই লৈ আহিলোঁ। আমাৰ তাত হ'লে অলপ সময় কথা কৈছোঁ। দিনৰ ভাগতে গ'লোঁ, কেতিয়াবা আকৌ এবাৰ গধূলি তাইক